ৰাষ্ট্ৰবাদী চিন্তা চৰ্চা কৰা মানুহে কংগ্ৰেছ দলত থাকিব নোৱাৰে, কাৰণ কংগ্ৰেছ দলত থকাৰ পৰিৱেশেই নাই। আজিও যদি আপোনালোকে চায় যে ভাৰতবৰ্ষৰ ওচৰৰে বাংলাদেশ এখন ৰাষ্ট্ৰ, য'ত আমাৰ সনাতনী সংস্কৃতিৰ মানুহে যথেষ্ট কষ্ট পাইছে, হিন্দু মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এবাৰো কংগ্ৰেছ দলৰ কোনো নেতাই এষাৰো মাত মতা নাই। তাৰ বিপৰীতে প্ৰিয়ংকা গান্ধী আজি পেলেষ্টাইনৰ বেগ লৈ তেওঁলোকে সংসদ ভৱনত সোমাইছে। গতিকে যি মানুহে সেই সিমানখন ৰাষ্ট্ৰখনৰ প্ৰতি শ্ৰদ্ধা নাই, আৰু প্ৰিয়ংকা গান্ধীৰ পেলেষ্টাইনী বেগটোক লৈ পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে কমেণ্ট দিছে, গতিকে বুজা যায় যে কংগ্ৰেছ দল কি পৰ্যায়ত আছে। এই ধৰণৰ দল এটাত কেনেকৈ ৰাষ্ট্ৰবাদী মানুহ থাকিব? সেইকাৰণে কোনো ৰাষ্ট্ৰৰ হিতৈষী মানুহ তাত থাকিব নোৱাৰে। সকলো মানুহ এতিয়া ভাৰতীয় জনতা পাৰ্টীলৈ অহা আৰম্ভ হৈছে। কংগ্ৰেছে 100খন আসনত তেওঁলোকে নিৰ্বাচন খেলিম বুলি তেওঁলোকে প্ৰস্তুতি চলাইছে, কিন্তু আপোনালোকে এতিয়া যিটো পৰিৱেশ হৈছে, কংগ্ৰেছে এটা এছাম মানুহক বাদ দি বাকী কোনো মানুহে তেওঁলোকৰ লগত নাথাকিব। যিসকল ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মানুহ, সকলো মানুহ কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ব। গতিকে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ নথকা কিছু মানুহতো প্ৰত্যেক ৰাষ্ট্ৰতে থাকে, সেনেকুৱা ৰাষ্ট্ৰ সমৰ্পণ নথকা মানুহে এছাম কংগ্ৰেছত থাকিব পাৰে। তাক বাদ দি কোনো মানুহ কংগ্ৰেছত থাকিব বুলি মই নাভাবোঁ। অসমত ভাৰতীয় জনতা পাৰ্টীৰ বিপক্ষে এছাম মানুহ আছে যিয়ে ৰাষ্ট্ৰৰ সমৰ্পণক বিশ্বাস নকৰে। সেইচাম মানুহ কংগ্ৰেছত থাকে, ৰাইজৰ দলত থাকে, CPM-ত থাকে, AJP-ত থাকে। আমাৰ কি পাৰ্থক্য আছে? আমাৰ কাৰণে সেই আছামেই মানুহ। চৰু এটাই ক'ত কিমানটা থাকে সেইটো আমি ক'বলগীয়া নাই। ভাগ ভাগ হৈ থাকিব, লগ হৈ থাকিব, যি নকৰিলেও আমাৰ লক্ষ্যত আমি উপনীত। মই কাৰো নাম ধৰি একো কথা ক'বলৈ নাযাওঁ, কিন্তু অসমত এছামেই মানুহ আছে যিনে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত নহয়, তেওঁলোক আমাৰ বিপক্ষে থিয় হয়। সেইচাম মানুহ AJPৰ লগত থাকে, ৰাইজৰ দলৰ লগত থাকে, কংগ্ৰেছৰ লগত থাকে, CPM-ৰ লগত থাকে। আমাৰ ক'বলগীয়া নাই, তেওঁ য'তে থাকে তাতে থাকে। তেওঁলোকে মিটিং কৰিবলৈ যায় দেখা পাইছে, তেওঁলোকৰ পেলেষ্টাইনী বেগক কোনে মানে মান্যতা দিয়ে সেইটোও দেখা পাইছে। গতিকে তেওঁলোক যে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত নহয় এইটো ওলাই পৰে। জাতীয়তাবাদৰ কথা যদি ক'ব লাগে, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৰে। প্ৰকৃত জাতিটোৰ যদি উদ্ধাৰৰ কাম কৰিছে, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। সমাগত পঞ্চায়ত নিৰ্বাচন, এইবাৰ পঞ্চায়ত নিৰ্বাচন বিপুল ভোটত বিজয়ী হ'ম আৰু চাৰিওফালে বিজয়ী হ'ম। অসমৰ চুকে কোণে চাৰিওফালে আমাৰ বিজয় হ'ব, তাৰ কাৰণে আমি প্ৰস্তুত। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।